অসমত থকা প্ৰায় 8 শতাধিক সংস্কৃত টুল অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে অসম উচ্চ সংস্কৃত বিদ্যালয় অধ্যাপক সন্মিলনে। সেয়েহে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলৰ জৰিয়তে সন্মিলনৰ অধ্যক্ষে অতি ক্ষোভেৰে জনায় যে যি সময়ত অসম চৰকাৰে নিজৰ দা দৰমহা বৃদ্ধিত ব্যস্ত হৈ পৰিছে, সেই সময়তে বিনা বেতনে সপ্ৰাদেশিত শিক্ষক কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ভাৰতীয় সভ্যতাৰ মূল ধ্বজাবাহক সংস্কৃত টুলসমূহৰ সমস্যাৰ প্ৰতি অসম চৰকাৰৰ উদাসীন মনোভাৱে বিদত সমাজক চিন্তিত কৰি তুলিছে। গতিকে উক্ত সংবাদমেলত স্বীকৃতিপ্ৰাপ্ত টুল শিক্ষক কৰ্মচাৰী সন্থাই কয় যে অসমৰ টুলসমূহৰ প্ৰতি দেখুওৱা মাহিয়াহীৰ দৃষ্টিৰ বাবে সকলো শিক্ষক কৰ্মচাৰী দল সংগঠিতভাৱে মাৰ বান্ধি থিয় হ'বৰ প্ৰয়োজন হৈছে। সেইবাবে অহা 20 দিনৰ ভিতৰত অসমৰ সকলো টুলৰ নাম ঠিকনা সহিতে অধ্যাপক সন্মিলনৰ সভাপতিৰ ওচৰত জমা দিয়াৰ আহ্বান জনাইছে। সেয়েহে সদৌ অসম সংস্কৃত ছাত্ৰ সন্থাৰ সভাপতিয়ে অসমৰ সকলো টুলীয় সন্থাসমূহক একলগ হৈ কাম কৰি যাবৰ বাবে অনুৰোধ জনাই অহা দিনত ব্যাপক গণ আন্দোলন হাতত ল'ব বুলি এই সংবাদমেলত প্ৰকাশ কৰে। গতিকে আজিৰ এই সংবাদমেলৰ অন্তত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ সভাপতি চন্দী লহকৰে কয়, আমি আজি এই সংবাদমেল যোগে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ সংস্কৃত টুল আছে, এই টুলসমূহক আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ সদৌ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ লগত আমাৰ আলোচনা মৰ্মে তেখেতসকলৰ এখন বুকলেট প্ৰকাশ কৰিব। বিভিন্ন শিক্ষানুষ্ঠানৰ সেই নামসমূহ সেই বুকলেট থাকিব। গতিকে আমি টুলসমূহক অহা 15-20 দিনৰ ভিতৰত তেখেতসকলৰ সম্পূৰ্ণ ডকুমেণ্টসহ আমাৰ সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি চন্দী লহকৰ বা সদৌ অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনৰ সভাপতি অমেন্দ্ৰ শৰ্মাৰ হাতত জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি এই সংবাদমেলত চৰকাৰক ক'ব খুজিছোঁ যে চৰকাৰে সংস্কৃত টুলসমূহক মাহিয়াৰ দৃষ্টিৰে নাচায়, তেওঁলোকে সংস্কৃত টুলসমূহৰ উন্নয়নৰ কাৰণে যথোচিত পদক্ষেপ গ্ৰহণ কৰক। আৰু লগতে আমাৰ যিসমূহ টুলে আজিলৈকে বিত্তীয় সাহায্য পোৱা নাই বা চৰকাৰী গণনা আওতাত পৰা নাই, সেই টুলসমূহক অনতিপলমে আমি বিত্তীয় সাহায্যৰ আওতালৈ আনি বা পদহীকৰণ আওতালৈ আনি এই টুলসমূহক পদহীকৰণ কৰি আমাৰ যিসমূহ শিক্ষক কৰ্মচাৰীয়ে এই টুলত শিক্ষাদান কৰি আছে তেখেতসকলক উপকাৰ সাধিবলৈ মই এই সংবাদমেল যোগে অনুৰোধ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।